অবৈধ বাংলাদেশী বিচাৰিবলৈ যাওঁতে যদি বৈধ ভাৰতীয় নাগৰিকৰ পিঠিত যদি কোপ পৰিবলৈ হয়, একদম স্পষ্ট কথা কৈ দিছোঁ, কাৰ পিঠিত ক'ত কোপ পৰি যাব তেতিয়া সেইটো আকৌ আপোনালোকে চাই ল'ব। কাৰণ কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয় অসমখন, একদম স্পষ্টকৈ কৈ দিছোঁ, কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়। গতিকে অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী বিচাৰি যাওঁতে যদি কেনেবাকৈ ভাৰতীয় মানুহৰ অসুবিধা হ'বলৈ হয়, তেতিয়া কিন্তু আকৌ একদম স্পষ্ট কথা, যোনেই হওক, আই ডোণ্ট কেয়াৰ। গতিকে কাকো ঠিকাও দিয়া নাই এইখন অসমৰ, কাৰো বাপেকৰ পৈতৃক সম্পত্তিও নহয়, এটা কথা আপোনালোকে বুজি ল'ব। খুব ভাল ছিগনেল দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এতিয়া গ্ৰীণ ছিগনেল যে এতিয়া অসমৰ পৰা অবৈধ মিয়া বাংলাদেশীক খেদাব লাগে। আৰু ছিগনেলটো দি দিয়াৰ পাছত এতিয়াতো জাতীয় সংগঠনবিলাক একদম জাঙুৰ খাই উঠিছে, ছিগনেল পাই গৈছে। মই এটা কথা বুজি পোৱা নাই, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ যিটো ন্যায়, সেই ন্যায়টোৰ ছিগনেল কেতিয়া দিব? আৰু সেইটো ছিগনেল যদি পাই যাবলৈ হয় আমাৰ এই জাতীয় সংগঠনকেইটাই, একেদিনাখনে ন্যায় পাই যাব চাগে ন? আপোনালোকৰ যিবিলাক নীতি আৰু আদৰ্শ, খুব ধুনীয়া এটা জাতীয় সংগঠনৰ নীতি আৰু আদৰ্শ, বৰ ভাল পাইছোঁ আমি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অবৈধ বাংলাদেশী আপোনালোকে বিচাৰি ফুৰিছে, আমিও সহযোগিতা কৰিম। আপোনালোকক হাতে হাত ধৰি আমি আগবঢ়াই লৈ যাম ক'ৰবাত যদি অবৈধ বাংলাদেশী আছে। কিন্তু এটা কথা মনত ৰাখিব যে অবৈধ বাংলাদেশী বিচাৰিবলৈ যাওঁতে যদি বৈধ ভাৰতীয় নাগৰিকৰ পিঠিত যদি কোপ পৰিবলৈ হয়, একদম স্পষ্ট কথা কৈ দিছোঁ, কাৰ পিঠিত ক'ত কোপ পৰি যাব তেতিয়া সেইটো আকৌ আপোনালোকে চাই ল'ব। কাৰণ কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয় অসমখন, একদম স্পষ্টকৈ কৈ দিছোঁ, কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়। গতিকে অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী বিচাৰি যাওঁতে যদি কেনেবাকৈ ভাৰতীয় মানুহৰ অসুবিধা হ'বলৈ হয়, তেতিয়া কিন্তু আকৌ একদম স্পষ্ট কথা, যোনেই হওক, আই ডোণ্ট কেয়াৰ। গতিকে কাকো ঠিকাও দিয়া নাই এইখন অসমৰ, কাৰো বাপেকৰ পৈতৃক সম্পত্তিও নহয়, এটা কথা আপোনালোকে বুজি ল'ব। খুব ভাল ছিগনেল দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এতিয়া গ্ৰীণ ছিগনেল যে এতিয়া অসমৰ পৰা অবৈধ মিয়া বাংলাদেশীক খেদাব লাগে। আৰু ছিগনেলটো দি দিয়াৰ পাছত এতিয়াতো জাতীয় সংগঠনবিলাক একদম জাঙুৰ খাই উঠিছে, ছিগনেল পাই গৈছে। মই এটা কথা বুজি পোৱা নাই, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ যিটো ন্যায়, সেই ন্যায়টোৰ ছিগনেল কেতিয়া দিব? আৰু সেইটো ছিগনেল যদি পাই যাবলৈ হয় আমাৰ এই জাতীয় সংগঠনকেইটাই, একেদিনাখনে ন্যায় পাই যাব চাগে ন? আপোনালোকৰ যিবিলাক নীতি আৰু আদৰ্শ, খুব ধুনীয়া এটা জাতীয় সংগঠনৰ নীতি আৰু আদৰ্শ, বৰ ভাল পাইছোঁ আমি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অবৈধ বাংলাদেশী আপোনালোকে বিচাৰি ফুৰিছে, আমিও সহযোগিতা কৰিম। আপোনালোকক হাতে হাত ধৰি আমি আগবঢ়াই লৈ যাম ক'ৰবাত যদি অবৈধ বাংলাদেশী আছে। কিন্তু এটা কথা মনত ৰাখিব যে অবৈধ বাংলাদেশী বিচাৰিবলৈ যাওঁতে যদি বৈধ ভাৰতীয় নাগৰিকৰ পিঠিত যদি কোপ পৰিবলৈ হয়, একদম স্পষ্ট কথা কৈ দিছোঁ, কাৰ পিঠিত ক'ত কোপ পৰি যাব তেতিয়া সেইটো আকৌ আপোনালোকে চাই ল'ব। কাৰণ কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয় অসমখন, একদম স্পষ্টকৈ কৈ দিছোঁ, কাৰোবাৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়। গতিকে অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী বিচাৰি যাওঁতে যদি কেনেবাকৈ ভাৰতীয় মানুহৰ অসুবিধা হ'বলৈ হয়, তেতিয়া কিন্তু আকৌ একদম স্পষ্ট কথা, যোনেই হওক, আই ডোণ্ট কেয়াৰ। গতিকে কাকো ঠিকাও দিয়া নাই এইখন অসমৰ, কাৰো বাপেকৰ পৈতৃক সম্পত্তিও নহয়, এটা কথা আপোনালোকে বুজি ল'ব।